নমস্কাৰ সকলোকে স্বাগতম জনাইছো ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্সিটিৰ বিএড এন্ট্ৰেন্সৰ ৰিজাল্ট ঘোষণা কৰিছে অৰ্থাৎ এখন মেৰিট লিষ্ট প্ৰকাশ পাইছে সেই মেৰিট লিষ্টখন প্ৰকাশ পোৱাৰ পিছতে এতিয়া গুৱাহাটী ইউনিভাৰ্সিটিৰ এফিলিয়েটেড যিমান বিলাক বিএড কলেজ আছে সেই সকলোৱে একোখনকৈ মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু সেই মেৰিট লিষ্টখনৰ মতে এডমিশন প্ৰক্ৰিয়াটো চলাই নিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাবলৈ চেষ্টা কৰিম যে কিমানটো ৰেংক থাকিলে এখন গভৰ্ণমেণ্ট বিএড কলেজত এডমিশন পোৱাৰ সম্ভাৱনা আছে আৰু কিমানৰ পৰা কিমানটো ৰেংকলৈকে এখন প্ৰাইভেট বিএড কলেজত এডমিশন পোৱাৰ সম্ভাৱনা আছে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনাইছো প্ৰথমতে আমি যদি চাওঁ গভৰ্ণমেণ্ট বিএড কলেজৰ কথা আমি সকলোৱে জানো গভৰ্ণমেণ্ট বিএড কলেজসমূহত কাট অফ যথেষ্ট বেছি যায় অৰ্থাৎ যাৰ ৰেংক যথেষ্ট ওপৰত আছে তেওঁলোকেহে সিট পাবলৈ সক্ষম হ'ব যদি আমি প্ৰথমতে চাওঁ ইউআৰৰ ক্ষেত্ৰত যদি তোমালোকৰ 650 ৰ ভিতৰত ৰেংক আছে যিখিনি বিশেষকৈ জেনাৰেল কাষ্টৰ মানুহ সেইখিনিৰ যদি 650 ৰ ভিতৰত ৰেংক আছে তেনেহলে তোমালোকে নিশ্চয় এখন গভৰ্ণমেণ্ট বিএড কলেজত এডমিশন পাবলৈ সক্ষম হ'বা কিন্তু তাতো দুই এটা এক্সেপচনেল থাকে কাৰণ কিছুমানে গভৰ্ণমেণ্ট বিএড কলেজত যদি বেলেগ ডিস্ট্ৰিক্টত পায় তেনেহলে নগৈ নিজৰ যদি প্ৰাইভেট এখনতো সিটটো পায় তেনেহলে কৰিবলৈ চেষ্টাটো কৰে সেইখিনি অলপ বেলেগ তথাপিতো যদি আমি ওভাৰঅল চাওঁ যে 650 যদি তোমাৰ থাকে জেনাৰেল যদি তুমি ক্যান্ডিডেট হয় তুমি গভৰ্ণমেণ্ট বিএড কলেজত এডমিশন পাবলৈ সক্ষম হ'বা তাৰ পিছত আমি চাম ওবিসিৰ ক্ষেত্ৰত 1100 যদি ৰেংকলৈকে তোমাৰ নামটো আছে তাৰ ভিতৰত 1 ৰ পৰা 1100 ৰ ভিতৰত যদি আছে তেনেহলে তুমি এখন গভৰ্ণমেণ্ট বিএড কলেজত এডমিশন পাবলৈ সক্ষম হ'বা এসচিৰ ক্ষেত্ৰত যদি চাওঁ 1000 ৰ ভিতৰত যদি তোমাৰ নামটো আছে তেনেহলে তুমি এডমিশন পাবলৈ সক্ষম হ'বা নেক্সট এতিয়া আমি চাব বিচাৰিছো এসটিপিৰ ক্ষেত্ৰত এসটি প্লেনৰ ক্ষেত্ৰত তোমাৰ নামটো যদি 1400 ৰেংকৰ ভিতৰত আছে তেতিয়া তুমি গভৰ্ণমেণ্ট বিএড কলেজত এডমিশন পোৱাৰ তোমাৰ সম্ভাৱনা যথেষ্ট বেছি আছে এসটি হিলছৰ ক্ষেত্ৰত 2000 ৰ ভিতৰত থাকিলেও গভৰ্ণমেণ্ট বিএড কলেজত এডমিশন পোৱাৰ সম্ভাৱনা আছে আৰু একেবাৰে শেষত আমি ইডব্লিউএছ ৰ ক্ষেত্ৰত চাব বিচাৰিছো যদি তোমাৰ ৰেংক 1050 ৰ ভিতৰত আছে তেনেহলে তুমি গভৰ্ণমেণ্ট বিএড কলেজ এখনত এডমিশন পোৱাৰ যথেষ্ট সম্ভাৱনা আছে যিসকলে এখন গভৰ্ণমেণ্ট বিএড কলেজত এডমিশন নাপায় বা নাপাব তেওঁলোকে নিশ্চয়কৈ এখন প্ৰাইভেট বিএড কলেজতে এডমিশন ল'বলৈ ইচ্ছা কৰিব আৰু সেই কাৰণে আমি প্ৰাইভেট বিএড কলেজসমূহত কিমান ৰেংক থাকিলে এডমিশন পোৱাৰ সম্ভাৱনা আছে তাৰ বিষয়েও আলোচনা কৰিবলৈ আৰম্ভ কৰিছো ইউআৰৰ ক্ষেত্ৰত যদি 2500 ৰ ভিতৰত তোমাৰ ৰেংক আছে 1 to 2500 যদি ৰেংক আছে তেনেহলে তুমি নিশ্চয়কৈ এখন প্ৰাইভেট বিএড কলেজত এডমিশন পাবা আৰু জেনাৰেল ক্যান্ডিডেট সকলৰ বাবে এটো বিশেষকৈ সমস্যা যদি তেওঁলোকৰ নাম 2500 ৰ ভিতৰত আছে তেওঁলোকে নিশ্চয়কৈ সিট পাব এতিয়া ওবিসিৰ ক্ষেত্ৰত যদি চাওঁ হেয়া যদি তোমাৰ নামটো 4000 ৰেংকৰ ভিতৰত আছে তেনেহলে তোমাৰ সিট পোৱাৰ সম্ভাৱনা বহুত বেছি আছে এসচিৰ ক্ষেত্ৰত যদি চাওঁ 5000 ৰ ভিতৰত যদি তোমাৰ নামটো আছে 5000 ৰেংকৰ ভিতৰত যদি তোমাৰ নামটো আছে তেনেহলে তুমি নিশ্চয়কৈ এটা সিট লাভ কৰিবলৈ সক্ষম হ'বা যিকোনো এখন প্ৰাইভেট বিএড কলেজত এসটি প্লেনৰ বাবে যদি আমি চাওঁ তেনেহলে 6300 ৰ ভিতৰত যদি তোমাৰ নামটো আছে তেনেহলে তুমি সিট লাভ কৰিবলৈ সক্ষম হ'বা এখন প্ৰাইভেট বিএড কলেজত এসটি হিলছৰ ক্ষেত্ৰত যদি চাওঁ 10000 ৰ ভিতৰত নামটো যেনে তেনে থাকিলে হ'ল তেওঁলোকে সিট পাবলৈ সক্ষম হোৱাৰ সম্ভাৱনা বহুত আছে ইডব্লিউএছ ক্যাটাগৰীৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহলে তেওঁলোকৰ ক্ষেত্ৰতো 3500 ৰ ভিতৰত যদি তেওঁলোকৰ নামটো আছে তেনেহলে তেওঁলোকে এটা সিট লাভ কৰিবলৈ সক্ষম হ'ব এই এডমিশন প্ৰক্ৰিয়াটোত তোমালোকৰ যদি যিকোনো ধৰণৰ অসুবিধা আছে তেনেহলে আমাৰ লগত যোগাযোগ কৰিবা আমাক কমেন্টৰ জৰিয়তে সুধিব পাৰা আমি তোমালোকক যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম খুব কম দিনৰ ভিতৰতে গুৱাহাটী ইউনিভাৰ্সিটিৰ এফিলিয়েটেড যিমানখিনি বিএড কলেজ আছে গোটেইখিনিৰে মেৰিট লিষ্ট অন্যান্য যিমান বিলাক তথ্য আছে ইনফৰমেশনসমূহ তোমালোকক দিবৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিম আৰু সেইসমূহ পাই থাকিবৰ বাবে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এই ভিডিঅ'টো যদি চাই ভাল পালা তেনেহলে লাইক কৰি দিবা কমেন্ট কৰি দিবা আৰু বন্ধু বৰ্গৰ লগত শেয়াৰ কৰি দিবা তোমালোকৰ এটি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ধন্যবাদ